এই মুহূৰ্তত ৰাজ্য চৰকাৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। বিহুৰ বতৰত কৰ্মচাৰীসকলৰ বাবে আহিছে বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে জনাইছে সুখবৰ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। কোনসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে জনাইছে যে আশা হেল্পাৰ, মিড ডে মিলৰ কৰ্মীসকল, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা আৰু পাৰিতোষিক সম্পৰ্কীয় অভিযোগ সমাধানৰ বাবে অসম চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰিছে আৰু এই সমিতিখনে 15 ফেব্ৰুৱাৰী 2025 ভিতৰত পৰামৰ্শ দাখিল কৰিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰি এইসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। আৰু কমিটিৰ অধ্যক্ষতা কৰে শ্ৰীমতী মাননীয় বিত্তমন্ত্ৰী লগতে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে। আৰু পত্ৰখনৰ জৰিয়তে উল্লেখ কৰিছে, ইয়াৰ বাবে যি নটিফিকেশ্যন প্ৰকাশ কৰিছে ইয়াত উল্লেখ কৰা হৈছে যে জনসেৱাৰ স্বাৰ্থত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ মতে আশা কৰ্মী, আশা হেল্পাৰ আৰু মিড ডে মিল কৰ্মীসকলৰ দৰমহা আৰু পাৰিতোষিক সম্পৰ্কীয় অভিযোগ সমাধানৰ বাবে অসম চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰিছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তলত উল্লেখ কৰা সদস্যসকলৰ সৈতে কেবিনেট উপসমিতি গঠন কৰিছে, যাৰ অধ্যক্ষ হৈছে শ্ৰীমতী ডক্টৰ অজন্তা নেওগ, মাননীয় বিত্তমন্ত্ৰী লগতে মহিলা আৰু শিশু উন্নয়ন বিভাগ। দ্বিতীয়তে অশোক সিংহল, মাননীয় মন্ত্ৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ লগতে জলসিঞ্চন বিভাগ। তৃতীয়তে ডক্টৰ ৰণোজ পেগু, মাননীয় শিক্ষামন্ত্ৰী। চতুৰ্থতে শ্ৰীযুত পীযুষ হাজৰিকা, মাননীয় মন্ত্ৰী জলসম্পদ, তথ্য আৰু জনসংযোগ, ছপা আৰু ষ্টেচনাৰী আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ। উল্লেখ কৰিছে যে আশা কৰ্মী, আশা সহায়ক আৰু মিড ডে মিলৰ কৰ্মীসকলৰ অভিযোগসমূহ পৰ্যালোচনা কৰি 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত পৰামৰ্শ দাখিল কৰাৰ দায়িত্ব কমিটিয়ে গ্ৰহণ কৰিছে। আৰু এই পৰামৰ্শৰ ওপৰত ভিত্তি কৰিয়ে চৰকাৰে দৰমহা বৃদ্ধি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবে অংশীদাৰসকলৰ সৈতে পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু বৈঠকৰ সুবিধা প্ৰদান কৰাৰ লগতে সমিতিৰ পৰামৰ্শ খচৰা প্ৰস্তুতকৰণত সহায় কৰিব। আৰু এই আছিলে এই ভিডিঅ'টোত। নিশ্চিতভাৱে এইসকল কৰ্মীৰ বাবে ই এটা সুখবৰ, কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকে দৰমহা বৃদ্ধিৰ বাবে দাবী জনাই আহিছিল। আৰু কৰ্মচাৰী পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।